নমস্কাৰ মহাপূৰ্বে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 2024 7 এপ্ৰিল দেওবাৰ। অসমীয়া লেখাৰে আজি চতৰ 24 দিন আৰু কৃষ্ণা চতুৰ্দশী তিথি। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁলোকৰ ৰাশি হ'ব কুম্ভ ৰাশি। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই অনুৰোধ জনাইছোঁ, যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া জানিব বিচাৰিছোঁ আপোনালোকক আজিৰ দিনটোৰ ৰাশিফল। মুঠ 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশি অনুযায়ী আজিৰ দিনটো কেনেকুৱা যাব তাকে জনাব বিচাৰিছোঁ। আৰু 12টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনেকৈ যাব তাকে মই জনাব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, যদি মেঘ ৰাশি হয় আপোনাৰ আজিৰ দিনটো, তেনেহ'লে আপুনি বহু ক্ষেত্ৰত ঘৰৰ বাৰ্ডেন ল'ব লাগিব। অৰ্থাৎ আজিৰ দিনটো আপোনাৰ সমস্যাই হৈ থাকিব। আপুনি যিকোনো ক্ষেত্ৰতে টেনশ্যন লোৱাৰ দিন আৰু আপুনি প্ৰয়োজনতকৈ আজি বেছি কষ্ট কৰিব লাগিব। আজি সেয়া হ'ল মেঘ ৰাশিৰ জাতক জাতিকাৰ ৰিজাল্ট। আজি যদি আপোনাৰ বৃষ ৰাশি হয়, অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ সাৱধান হ'ব লাগিব। তেওঁলোকৰ ভৰিত দুখ পোৱাৰ যোগ থাকে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অলপ যতন ল'ব লাগিব। আৰু বিভিন্ন ক্ষেত্ৰত আপুনি কাম কৰোঁতে অলপ সাৱধান হ'লে ভাল হয়, অন্যথা আপোনাৰ আৰ্থিক দিশতো লোকচান কৰিব পাৰে। যদি আপোনাৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি নতুন কিবা এটা আৰম্ভ কৰাৰ যোগ থাকে যদিও বহু ক্ষেত্ৰত কাৰোবাৰ ওচৰত যদি আপুনি মন ৰাখিব বিচাৰে বা আপুনি কাৰোবাৰ দায়িত্ব পালন কৰিব বিচাৰে তেনেহ'লে আজি অলপ সাৱধান হ'লে ভাল হয়। কাৰণ এনেকুৱা হয় যে যদি আপোনাৰ ক্ষেত্ৰত আজি কিবা এটা কোনোবাৰ দায়িত্ব পালন কৰিবলগীয়া হয় তো তেনেহ'লে আপুনি সুচাৰুৰূপে পালন কৰিবলৈ অসমৰ্থ হ'ব, অৰ্থাৎ বৰ ঠিক ঠাক নাযাব। আপুনি দায়িত্ব পালন কৰোঁতেই আজিৰ দিনটো যাব। তাৰ পিছত যদি আপোনাৰ কৰ্কট ৰাশিৰ কথা, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল দিন। আজি নতুন কিবা এটা কাম কৰাৰ দিন পৰে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আৰ্থিক দিশৰ ফালৰ পৰা আজিৰ দিনটো শুভ। তেওঁলোকে যদি ব্যৱসায় বাণিজ্য কৰিছে তেনেকৈ ব্যৱসায়ত নতুন সংযোগ ঘটাব পাৰে। ঠিক তেনেকৈ যদি আপোনাৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি বৰ ঠিক নাযাব। তেওঁলোকৰ ক্ষেত্ৰত বুকুৰ বিষ আৰম্ভ হোৱাৰ সম্ভাৱনা থাকে আজিৰ দিনটো। আৰু এটা কথা কি হয়, তেওঁলোকৰ খুব সৰু সৰু কথাতে টেনশ্যন থাকিব আৰু অলপ কাম কৰিলে তেওঁলোকৰ আজি ভাগৰুৱা অনুভৱ হ'ব, অৰ্থাৎ স্বাস্থ্য বৰ ঠিক নাথাকিব। যদি আপোনাৰ কন্যা ৰাশি হয়, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো খুব ধুনীয়া দিন। তেওঁলোকে জীৱনৰ যিকোনো শুভ মুহূৰ্ত আজি আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকৰ ক্ষেত্ৰত খুব পজিটিভ এটা চাইন থাকিব। গতিকে আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল দিন। যদি আপোনাৰ তুলা ৰাশি হয়, অৰ্থাৎ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ ঠিক নাথাকিব। কাৰণ তেওঁলোকৰ ক্ষেত্ৰত যদি বন্ধুৰ ক্ষেত্ৰতে বিচ্ছেদৰ যোগ থাকে, যদি সন্তানৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ পিতৃ মাতৃক নামানিব পাৰে আৰু যদি সংসাৰৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ মাজত বিভাজনৰ মুখ হৈ চিন্তা থাকিব। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে বৰ ঠিক নাথাকে। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আন মানুহে আপোনাক সহায় কৰাৰ দিন থাকিব। গতিকে আপুনি কোনোবা মানুহৰ পৰা যদি সহায় পায় তেনেহ'লে আপুনি লাকি মানুহ হয়। আজিৰ দিনটোত আপোনাৰ কাৰণে খুব বেছি ভাল দিন। যদি আপোনাৰ ধনু ৰাশি হয়, তেনেহ'লে আপোনাৰ কাৰণে আজি পজিটিভ দিন। আপুনি যিকোনো শুভ কাম আজি আৰম্ভ কৰিব পাৰে। গতিকে আজিৰ দিনটো আপুনি নতুন কামৰ সন্ধান কৰিব পাৰে। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয়, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো যিকোনো ক্ষেত্ৰত নিজকে উইনিং অৰ্থাৎ জয়ী কৰাৰ দিন থাকে। আৰু এটা কথা মন কৰিব, আপুনি যিকোনো এক কোৰ্ট কাছাৰীৰ ক্ষেত্ৰতে হওক, কোনো লটাৰী হওক বা কোনোবা ক্ষেত্ৰত যদি পইচা পাবলগীয়া হৈছিলে বা কোনোবা ক্ষেত্ৰত আপোনাৰ যদি সিদ্ধান্ত ল'বলগীয়া আছিলে, আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ হয়। গতিকে আজিৰ দিনটো আপুনি মিছ নকৰিব। যদি আপোনাৰ কুম্ভ ৰাশি হয়, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি কিন্তু বিবাহ বিচ্ছেদিতৰ দিন। আপোনাৰ আজিৰ ক্ষেত্ৰত কিন্তু সংসাৰ বৰ ঠিক নাথাকিব, আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত বৰ ঠিক নাথাকিব। বন্ধুবৰ্গই হওক বা মা দেউতাই হওক বা ককাই ভাইৰ মাজত আপোনাৰ আজি বৰ ঠিক নাথাকিব। অৰ্থাৎ আপুনি দুখ পোৱাৰ কথাই আপোনাক খুব বেছি বিচলিত কৰি থাকিব। ইয়াৰ পিছত যদি আপোনাক কওঁ তেনেহ'লে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি কোনো মহিলাৰ পৰা সহায় পোৱাৰ দিন। গতিকে আজিৰ দিনটো তেওঁলোকৰ টকা পইচাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আপোনাৰ সহায় পোৱাৰ দিন। আজিৰ দিনটো খুব ধুনীয়া দিন, পজিটিভ দিন। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আজিৰ দিনটো শুভ হয়। তেওঁলোকৰ শুভ কাম আৰম্ভ কৰিব পৰাকৈ যোগ থাকে। আৰু শেষত কওঁ, আপোনালোকে যদি মোৰ পেজটো ফ'ল' কৰে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।